তো বন্ধুসকল আপোনালোকে নিশ্চয় চাব পাৰিছে জলকীয়া গছবিলাকত কিমান লাগন দিছে। তো আপোনালোকক যিটো খেতি দেখুৱাই আছোঁ এইটো খেতিত অলৰেডি চুলি 8110 যিটো জলকীয়াৰ পুলি এইটো দিয়া হৈছিল। এই খেতি কৰিবলৈ হ'লে আপোনালোকে আমাৰ খাৰুপেটীয়াৰ দৰে যদি আপোনালোকে কৰিব পাৰে 1 বিঘা মাটিৰ পৰা আপোনালোকে সপ্তাহ মূৰে 8 পৰা 10 কুইণ্টেল জলকীয়া আপোনালোকে ছিঙন দি বজাৰলৈ বিকিব পাৰিব। তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল হাতিম আলিছ লাইফ। বন্ধুসকল, মই হাতিমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। আজি মোৰ আলোচ্য বিষয় জলকীয়া খেতি। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাই ভাল হ'ব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। তো আজিৰ মোৰ আলোচ্য বিষয় হ'ব জলকীয়া খেতি। তো আমি জলকীয়া খেতি কেনেকৈ কৰিব লাগে, কিমান দিন মূৰতে আমি পুলিবিলাক খেতিত লগাব লাগে আৰু কিমান তাৰমানে পৰিমাণে আমি খেতিত গোবৰ সাৰ আৰু ৰাসায়নিক সাৰ খটাব লাগে, আজিৰ এই ভিডিঅ'টোৰ মাজেদি আপোনালোকে সম্পূৰ্ণ কথাখিনি জানিব পাৰিব। কথা হ'ল আপোনালোকে ভিডিঅ'টো আজি স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। চালে আপোনালোকে জলকীয়া খেতিৰ সম্পূৰ্ণ তথ্যটো পাই যাব। জলকীয়া খেতি যিটো খেতি কৰি মানুহে বছৰেকত কি কৰি আছে, বহুত টকা ইনকাম কৰি আছে। তো আমি কিয় অযথা সময় নষ্ট কৰিম? আমাৰ খাৰুপেটীয়াৰ কৃষকসকলে ইমান ধুনীয়াকৈ খেতি কৰিব পাৰে, আমাৰ উজনি আৰু নামনি অসমৰ কৃষকসকলে কিয় নোৱাৰিব? আপোনালোকে নিজক কুৱেশ্যন কৰিব যে আমি কিয় নোৱাৰিম। এটা গছতে অলৰেডি যদি ভালদৰে গছৰ পৰা ছিঙন দিব পাৰে, মোটামুটি মোৰ এটা তাৰমানে ধাৰণা 1 পৰা 1.5 কিলোকৈ তাৰমানে জলকীয়া ছিঙন দিব পাৰিব। ইমান লাগন দিছে আৰু গছবিলাকত নিশ্চয় আপোনালোকে চাব পাৰিছে যেন কোনো ধৰণৰ পাত নাই, কেৱল জলকীয়া আৰু জলকীয়া। তো এনেকুৱা ধৰণৰ যেতিয়া গছত লাগন দিব নহয়, তেতিয়া আমাৰ যিমানে পৰিমাণে কষ্ট নকৰোঁ কিয়, কষ্টৰ কথা আমাৰ আৰু মনতে নথকা হয়। আৰু জলকীয়াৰ বজাৰ আপোনালোকৰ ফালে কেনেকুৱা আছে আপোনালোকে ধুনীয়াকৈ কমেণ্টত লিখি দিয়ক। আৰু আপোনালোকে যদি মোৰ চেনেলৰ এতিয়াও নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিয়ক, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিমতে কৰা খেতিৰ ভিডিঅ' ন'টিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। কেৱল যে ইউটিউব চেনেলত আপোনালোকে মোৰ ভিডিঅ'টো পাব সেয়া নহয়, আপোনালোকে ইউটিউবতো পাই আছে, তাৰ উপৰিও আপোনালোকে ফেচবুক পেজতো আপোনালোকে পাব হাতিম আলিছ লাইফ। এইটো নামেদি মই ফেচবুক পেজতো মই অলৰেডি ভিডিঅ'বিলাক দি আছোঁ। আপোনালোকৰ সহায়ৰ কাৰণে আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বিলাক চোৱাৰ পিছত আপোনালোকে মোৰ ভিডিঅ'খিনি আদৰি ল'ব বা মোৰ ভিডিঅ'টো আদৰি লৈ আপোনালোকে এনেকুৱা ধৰণৰ খেতিৰ লগত জড়িত হৈ থাকিব। আপোনালোকে খেতি কৰি ভাল এটা টকা ইনকাম কৰিব পাৰিব। প্ৰতি বিঘা মাটিত আপোনালোকে 1 পৰা 1.5 গাড়ী মানে 1.5 ট্ৰাক গোবৰ আপোনালোকে সিঁচিব। তাৰপিছত ছুপাৰ ফছফেট 50 কিলো, ইউৰিয়া 20 কিলোৰ পৰা 15 কিলোৰ মাজত আগতীয়াকৈ দি মাটি পচাব তেতিয়া দিব। 15 কিলো যথেষ্ট। DAP 15 কিলো, পটাছ দিব 10 কিলো। ধুনীয়াকৈ সিঁচিলে আৰু প্ৰতি বিঘাত আপোনালোকে চূণ দিব 5 পৰা 7 কিলো দি মাটি কমেও 15-20 দিনমান পচাই ৰাখিব। যেতিয়ালৈকে পুলি আপোনালোকৰ প্ৰস্তুত নহ'ব তেতিয়ালৈকে মাটিত আৰু আপোনালোকে কোনো প্ৰয়োজন নাই, হাল মাৰি একদম পূৰা পচাই ৰাখক। এতিয়া কথা হ'ল নাৰ্চাৰী আকাৰে যে পুলিবিলাক আপোনালোকে প্ৰস্তুত কৰিলে, পুলিবিলাকৰ বয়স 27 দিন যেতিয়া হৈ যাব, তেতিয়া আপোনালোকে খেতিত পুলিবিলাক লগাবৰ কাৰণে প্ৰস্তুতি ল'ব। এটা পুলিৰ পৰা আৰু এটা পুলিৰ দূৰত্ব যিটো চুলি 8110 চিনজিন্দা কোম্পানীৰ, এইটো আপোনালোকে এটা পুলিৰ পৰা আৰু এটা পুলিৰ দূৰত্ব 1.5 ফুট দিব। মোটামুটি 1.5 ফুট আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব একে চেম ৰাখি আপোনালোকে লগাব। তে ইয়াত অলৰেডি ধৰক 1 বিঘা মাটিৰ যে জলকীয়া খেতি কৰা হৈছে, 1 বিঘা মাটি যদি আপোনালোকে এই পদ্ধতিমতে কৰিব পাৰে, আমাৰ খাৰুপেটীয়া পদ্ধতিমতে, আপোনালোকে নিশ্চয় অৱগত যে আমাৰ খাৰুপেটীয়া তাৰমানে চব্জিৰ কাৰণে পূৰা বিখ্যাত হৈ আছে। সেইকাৰণে আমি আপোনালোকক কৈ থাকোঁ কি মোৰ ভিডিঅ'বিলাক আপোনালোকে চাই থাকক, আপোনালোকেও এই পদ্ধতিমতে খেতি কৰি থাকক। আপোনালোকৰ খেতি দিহা পৰামৰ্শৰ কাৰণে মই হাতিমে কথা দিলোঁ আপোনালোকক A to Z মই যিমান পাৰোঁ হেল্প কৰি যাম। মই কেৱল যে ইয়াত দেখুৱাই আছোঁ সেয়া নহয়, মই ইফালেও ঘূৰি আপোনালোকক দেখুৱাই আছোঁ যে জলকীয়া গছত কিমান লাগন দিছে, চাব পাৰিছে আপোনালোকে। এতিয়া কেইটামান মেডিচিনৰ কথা আপোনালোকৰ লগত মই আলোচনা কৰিম। আশা কৰোঁ এই ভিডিঅ'টোৰ মাজত যিকেইটা মেডিচিনৰ কথা ক'ম আপোনালোকৰ খেতিটো চেম আপোনালোকে সেনেকুৱা ধৰণৰ মেডিচিন কেইটা দিব, আপোনালোকৰ গছত আৰু কোনো সমস্যা নাথাকিব। পাতবিলাক কোচ খাই যায় নহয়, আপোনালোকে ওপৰত স্প্ৰে কৰিব গ্ৰেচিয়া আৰু তলফালে স্প্ৰে কৰিব হানাভি। মনত ৰাখিব, পাতবিলাক যে কোচ খাই যায়, মুজুংগা মাৰি দিয়ে, হালধীয়া হয়। মাজে মাজে দাহাত আৰু ডাষ্টাৰ স্প্ৰে কৰিব। মাজে মাজে মেজগাৰ্ড
পকেট স্প্ৰে কৰিব। এনেকুৱা একেধৰণৰ ঔষধ জলকীয়া খেতি বেঙেনা খেতিত একেধৰণৰ ঔষধ বাৰে বাৰে ইউজ নকৰিব। এনেকুৱা বাৰে বাৰে ঔষধ যদি ইউজ কৰে তেনেহ'লে কিন্তু পোকে আক্ৰমণ বেছিকৈ কৰা দেখা পোৱা যায়। তো বন্ধুসকল, যদি আপোনালোকে মোৰ ফেচবুক পেজত মোৰ ভিডিঅ'টো চাইছে, যদি ভাল লাগিছে তেনেহ'লে মোৰ পেজটো আপোনালোকে ফ'ল' কৰিব আৰু যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব। আপোনাৰ চোৱাৰ লগতে বেলেগো যাতে এনেকুৱা ধৰণৰ ভিডিঅ' চোৱাৰ পিছত অন্ততঃ খেতিৰ ওপৰত গুৰুত্ব মনোযোগী হয়, তাকে কামনা কৰি আজিৰ এই ভিডিঅ'টো মই এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই আপোনালোকক লগ পাম। ফাৰ্টিলাইজাৰৰ কথা আজিৰ ভিডিঅ'ত মই উল্লেখ নকৰোঁ, পৰৱৰ্তী ভিডিঅ'ত আপোনালোকৰ লগত ধুনীয়াকৈ আলোচনা কৰিম। বাই বাই।